নমস্কাৰ আপোনালোক সকলোকে মই ধৰিত্ৰী গুৱাহাটী টাইমছৰ এই বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো। মই আছো নাৰ্সাৰী বিহু ফিল্ডত আৰু এতিয়া আমি উপস্থিত আছো এটা বিশেষ অনুষ্ঠান আচলতে যেহেতু ৰাস সমাগত গতিকে ৰাস পূৰ্ণিমা আহি আছে আৰু সমগ্ৰ এতিয়া ৰাজ্যজুৰি ৰাসৰ প্ৰস্তুতি অব্যাহত আছে। তাৰ লগে লগে কিন্তু গুৱাহাটীবাসীও পিছ পৰি ৰোৱা নাই। গুৱাহাটীবাসীও এতিয়া ৰাসৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। আমি আছো বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিৰ সৈতে আৰু তেওঁলোকেও মহাৰাসৰ আয়োজন কৰিছে। সচৰাচৰ দেখা যায় যে নামনি অসমৰ ফালে আমি পুতলা ৰাসটো আমি বেছি প্ৰচাৰ দেখো, কিন্তু গুৱাহাটীত বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিয়ে আয়োজন কৰে প্ৰত্যেক বছৰে মানুহৰ ৰাস, যিটো আমি উজনি অসমৰ ফালে আমি প্ৰায়ে দেখা পাওঁ। গতিকে আমাৰ লগত বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিৰ সমূহ সদস্য আছে, তেওঁলোকৰ সৈতে কথা পাতিম আৰু তেওঁলোকৰ আয়োজন কি বা কেনেকুৱা ধৰণৰ কাৰ্যসূচী ৰাখিছে সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আহিছোঁ মই বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিৰ সভাপতি বাইদেউৰ সৈতে। আপুনি যিহেতু মহিলা সমিতিখনৰ লগত জড়িত, কি ক'ব যে কেনেকুৱা ধৰণৰ প্ৰস্তুতি বা আপোনালোকে কেনেধৰণে আয়োজন কৰে? মই প্ৰথমতে নমস্কাৰ জনাইছোঁ সকলোকে আৰু গুৱাহাটী টাইমছকো ইয়াৰ বাবে ৱেলকাম কৰিছোঁ। আমাৰ এইবাৰ বিষ্ণু সুৰুজ্যোতি মহিলা বৃহত্তৰ বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিৰ দ্বাৰা সপ্তম বাৰ্ষিক ৰাস মহোৎসৱ উদযাপন কৰা হ'ব। তাৰ বাবে আমাৰ আয়োজন চলি আছে। সেই আচলতে ৰাস পূৰ্ণিমা আমাৰ 5 তাৰিখে নৱেম্বৰ মাহৰ, কিন্তু বিশেষ সুবিধাৰ কাৰণে সকলোৰে সুবিধাৰ কাৰণে আমি 8 আৰু 9 তাৰিখে এই ৰাসখন উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আৰু লগতে 8 তাৰিখে আমি জুবিনৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ 300 একেলগে মায়াবিনী গানটো গাবলৈ আমি আয়োজন কৰিছোঁ। ভাবিছোঁ ইয়াৰ এই মিডিয়াৰ দ্বাৰাই সকলোৱে এই শ্ৰদ্ধাঞ্জলিত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। এতিয়া আপোনালোকে গম পালে যে 8 নৱেম্বৰ তাৰিখে এই নাৰ্সাৰী বিহু ফিল্ডতে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি হিচাপে তেওঁলোকে সকলোৱে মিলি মায়াবিনী পৰিৱেশন কৰিব আৰু সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। তাৰ লগে লগে মই আহিছোঁ এয়া উদযাপন কমিটিৰ সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। কি ক'ব বাইদেউ? গুৱাহাটী লাইভলৈ নমস্কাৰ। আমাৰ ৰাসখন 5 তাৰিখে আচলতে গুৰু পূৰ্ণিমাৰ দিনাখনেই ৰাস আৰম্ভ হয়, কিন্তু আমি কিছু অসুবিধাৰ কাৰণে 8 তাৰিখলৈ লৈ গৈছোঁ। শনিবাৰ আৰু দেওবাৰটো অলপ আমাৰ কাৰণে সুবিধা হ'ব বা দৰ্শকসকলেও চাবলৈ সুবিধা পাব। সেইকাৰণে আমি সেইখিনি সময়তে পাতিবলৈ ইচ্ছা কৰিছোঁ। দুদিনীয়াকৈ আমাৰ ৰাসখন উদযাপন কৰা হ'ব। এইখিনি কৈয়ে মোৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু ৰাসখনৰ প্ৰস্তুতি কেনেধৰণৰ চলিছে বা কেনেকুৱা ধৰণৰ আয়োজন সেই বিষয়ে আমি জানিম। আমাৰ লগত আছে এয়া মহিলা সমিতিৰ সদস্য শিক্ষা বাইদেউ। নমস্কাৰ। গুৱাহাটী টাইমছৰ জৰিয়তে আমি এইটো জনাবলৈ বিচাৰিছোঁ, গমেই পালে বাইদেউহঁতে ক'লে 8 আৰু 9 নৱেম্বৰত আমাৰ বৰ ভালকৈ প্ৰস্তুতি চলি আছে। আৰু 8 তাৰিখে জুবিনৰ যিটো পাতিব শ্ৰদ্ধাঞ্জলি, তাতে অকল মহিলা নহয় চবেই আহিলে জইন কৰিলে ভাল পাম আমি, আৰু বেছিকৈ হ'ব মানুহ। আৰু সেয়াই আৰু 9 তাৰিখেতো মহাৰাসখন হ'বই আৰু খুব জোৰদাৰ আমাৰ চলিছে আৰু গোটেই অসমবাসী ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ আমাৰ ইয়াত আহিবলৈ। হয়, আৰু কাৰ্যসূচীৰ বিষয়ে কি ক'ব আপুনি? কাৰ্যসূচী আমাৰ দুদিনীয়া, যিহেতু আমি 8 তাৰিখে আমি কিছুমান কৈছে বাইদেউসকলে জুবিন গাৰ্গৰ আমাৰ এইটো হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তাৰে পিছত আমাৰ মঞ্চ উদ্বোধন হ'ব। তাৰপিছত আপোনাৰ সত্ৰীয়া নৃত্য কম্পিটিশ্যন হ'ব, শিশু কৃষ্ণৰ যিটো ভেকশ্যন প্ৰতিযোগিতা সেয়া হ'ব, দিহানামৰ হ'ব। আৰু পিছদিনা অৰ্থাৎ 9 তাৰিখে আমাৰ জীৱন্ত ৰাস যিখন, সেইখন আমি ৰাইজৰ আগত আৰু দেখুৱাম বুলি অকণমান চেষ্টা চলাইছোঁ। আমিয়ে নিজে কৰি পেলাই আৰু যিখিনি পাৰোঁ আৰু ৰাইজক দেখুৱাম বুলি ভাবিছোঁ, আৰু আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। হয়, আৰু সদস্য আছে, আপুনি কি ক'ব? কিবা ভাও লৈছে নেকি? হয়, মোৰ পোনপ্ৰথমে আপোনালোকক গুৱাহাটী লাইভলৈ নমস্কাৰ জনাইছোঁ। ইয়াৰ জৰিয়তে আমি সমগ্ৰ বৃহত্তৰ জাপৰিগোগ বিষ্ণু সুৰুজ্যোতি মহিলা সমিতিৰ ফালৰ পৰা আমি গুৱাহাটী তথা সদৌ অসমবাসীকে আমি আপোনালোকৰ চেনেলৰ যোগেদি মেছেজ দিব বিচাৰিছোঁ যে আমি কংকিত মহানগৰীত জীয়াই থাকিও আৰু যিটো নেকি আপাৰ আচামৰ ফালে জীৱন্ত ৰাস প্ৰতিযোগিতা হয়, সেই ৰাসৰ আমি লৱাৰ আচামত বিশেষকৈ মূৰ্তিৰ প্ৰচলন দেখা পাওঁ। গতিকে আমি আমাৰ নৱপ্ৰজন্মক
দেখুৱাবৰ বাবে তেওঁলোকক শিকাবৰ বাবে আমি জীৱন্ত ৰাসৰ আয়োজন কৰিছোঁ আৰু 5 নৱেম্বৰ গুৰু পূৰ্ণিমা হয় যদিও আমি 5 নৱেম্বৰতো মানে এইকাৰণেই লোৱা নাই যে 8 আৰু 9 তাৰিখে লৈছোঁ যিহেতু গুৱাহাটীৰ মানুহ সকলো ব্যস্ততা বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে শনিবাৰ দেওবাৰটো বন্ধ থাকে সেই সুযোগ লৈ আমি যিহেতু আমি 8 আৰু 9 তাৰিখে ৰাসৰ আয়োজন কৰিছোঁ ইয়াত আমি জীৱন্ত ৰাস আয়োজন কৰিছোঁ আৰু তাতে মই সুপনখা ভাওটো সুপনখা আৰু পুতনা ভাওটো লৈছোঁ গতিকে সকলো ৰাইজকে আমি নিমন্ত্ৰণ দিছোঁ যে গুৱাহাটীবাসীত সকলো ৰাইজক মাতিছোঁ আমাৰ ইয়াতে বৃহত্তৰ জাপৰিগোগ বিষ্ণু সুৰজ্যোতি মহিলা সমিতিয়ে জীৱন্ত ৰাস আয়োজন কৰিছে সকলোৱে চাবলৈ আহক আমাৰ লগত সহায় সহযোগিতা কৰক লগতে আমি আমাৰ শ্ৰদ্ধাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰো এটি অনুষ্ঠান ৰাখিছোঁ আমাক নমস্কাৰ আপুনি যেহেতু ক'লে যে পুতনাৰ ভাও লৈছে শূৰ্পণখাৰ ভাও লৈছে অকণমান দেখাই দিব নেকি মই কংসৰ অনুচৰ পুতনা হয় যি দ্ৰব্যবাণীয়ে আকাশৰ পৰা দ্ৰব্যবাণী প্ৰচাৰ কৰিছে কংসৰ মৃত্যু প্ৰাণৰ বৰি শ্ৰীকৃষ্ণক য'তেই নহওক মোৰ এই বিষাক্ত দুগ্ধপান কৰাই শ্ৰীকৃষ্ণক মই মৃত্যুবৰণ কৰাটোৱে মোৰ উদ্দেশ্য ধন্যবাদ যেহেতু প্ৰস্তুতি চলি আছে আখৰা চলি আছে গতিকে আৰু ভাল হ'ব অনাগত দিনত যেহেতু বেছি দিন হোৱা নাই আখৰাৰ গতিকে এয়াই আছিলে অলপমান আমি আখৰাখিনিও আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ No